শালচাপড়া 4 কোটি টাকার মাদক উদ্ধার সহ গ্রেপ্তার 2। মাদক বিরোধী অভিযানে কাছাড় পুলিশের বৃহৎ সাফল্য। শালচাপড়া অঞ্চল থেকে বৃহৎ পরিমাণে হেরোইন সহ 2 পাচারকারীকে আটক করা হয়। গোপন সূত্রের খবরের ভিত্তিতে মঙ্গলবার বিকেলে কাছাড় পুলিশ মাদক বিরোধী অভিযানে নেমে শালচাপড়া এলাকা থেকে AS18 AC 5847 নম্বরের 4 চাকার বাহন তল্লাশি চালিয়ে 847 গ্রাম হেরোইন ও 4.25 কিলোগ্রাম ওপিয়াম বাজেয়াপ্ত সহ এমন খান ও সেলিম নামের 2 জন মাদক পাচারকারীকে আটক করে কাছাড় পুলিশ। বাজেয়াপ্ত নেশাজাতীয় দ্রব্যের বাজার মূল্য 4 কোটি 5 লক্ষ টাকা বলে জানিয়েছেন কাছাড় জেলার পুলিশ সুপার নোমাল মাহাতো। মণিপুর চোরাচাঁদপুর থেকে মাদক নিয়ে আসা হয়েছিল কাছাড়ের পাচারের উদ্দেশ্যে ছিল বলে জানিয়েছেন পুলিশ সুপার। তিনি জানান মাদক বিরোধী অভিযান অব্যাহত থাকবে। নিচাযুক্ত সামগ্ৰী বা অবৈধ ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে আমি সৰব হৈ আছোঁ আৰু এই যি অবৈধ ড্ৰাগছৰ সৰবৰাহ হয় সেই সৰবৰাহৰ বিৰুদ্ধে আমাৰ একেৰাহে অভিযান চলি আছে বিগত দিনত আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱাকালি আবেলি আমি এটা বিশেষ অভিযান চলাইছিলোঁ। এই আমাৰ জিলাৰে শালচাপড়া অঞ্চলত আমাৰ এটা অভিযান চলিছিলে আৰু অভিযান কালত আমি এখন গাড়ী টাটা গাড়ী আমি তাত ধৰিবলৈ সক্ষম হ'লোঁ। এই গাড়ীখনৰ নাম্বাৰ আছিলে AS18 AC 5847। এই গাড়ীখন যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ, ইণ্টাৰচেপ্ট কৰাৰ পিছত আমি 2জনকৈ ব্যক্তি ইয়াত গাড়ীখনত থকা 2জন ব্যক্তি তেওঁলোকক আমি এপ্ৰিহেণ্ড কৰোঁ, তেওঁলোকক আমি আটক কৰোঁ। আটক কৰা প্ৰথমজন ব্যক্তিৰ নাম হ'ল মহম্মদ আমু খান, তেওঁ 47 ইয়াৰ্ছ, তেওঁৰ ঘৰ হ'ল কাউকটা জিলা বিষ্ণুপুৰ মণিপুৰ। আৰু দ্বিতীয়জন ব্যক্তি হ'ল মহম্মদ সলিম, তেওঁৰ ঘৰ হ'ল মন্ত্ৰী পুখুৰী ইম্ফল ইষ্ট। 2জন ব্যক্তিক যেতিয়া আমি এপ্ৰিহেণ্ড কৰোঁ, তেওঁলোকক সোধপোছ কৰোঁ আৰু যেতিয়া আমি খানতালা চলাওঁ গাড়ীখনত বিশেষভাৱে নিৰ্মাণ কৰা কিছুমান চেম্বাৰ্ছ তেওঁলোকে আছিলে আৰু সেই চেম্বাৰ্ছৰ পৰা আমি 72টা 72টা চাবোনৰ বাকচত হিৰোইন থকা বা নিচাযুক্ত সামগ্ৰী থকা 72টা বাকচ আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু তাৰ লগতে 4টা ডাঙৰ পেকেটছ আছিলে আৰু সেই পেকেটবিলাকত অপিয়াম পাউডাৰ আছিলে আৰু অপিয়াম পাউডাৰৰ ওজন আছিলে প্ৰায় 4 কেজি। আৰু যিখিনি সন্দেহযুক্ত হিৰোইন আমি জব্দ কৰিলোঁ, সেই জব্দকৃত হিৰোইনখিনিৰ মূল্য ওজন আছিলে 847 গ্ৰামছ। 847 গ্ৰামছ গোটেই সামগ্ৰীখিনি ওজন আছিলে। আৰু তাৰ লগতে আমি সেই গাড়ীখন যিখন গাড়ী লৈ এই সৰবৰাহ মানে অবৈধ সৰবৰাহ ড্ৰাগছৰ অবৈধ সৰবৰাহ চলিছিলে সেই গাড়ীখনো আমি জব্দ কৰিলোঁ। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই যিখিনি সামগ্ৰী আমি জব্দ কৰিলোঁ, এই জব্দকৃত সামগ্ৰীখিনি অবৈধভাৱে চুবুৰীয়া জিলাৰ পৰা মানে আন্তঃৰাষ্ট্ৰীয় সীমা অঞ্চলৰ পৰা সৰবৰাহ হৈছিলে আৰু আমাৰ জিলাৰ মাধ্যমেদি বেলেগ ঠাইলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে গোটেই নিশাজুৰি চলা এই অভিযানত আমি আবেলি সময়ত গাড়ীখন ধৰিবলৈ সক্ষম হ'লোঁ আৰু সেই গাড়ীখন ধৰাৰ পিছত যিখিনি জব্দকৃত সামগ্ৰী আছে সেই জব্দকৃত অবৈধ সামগ্ৰীখিনিৰ বজাৰ মূল্য হ'ব প্ৰায় 4.5 কোটি টকা। গতিকে এই সামগ্ৰীখিনি আমি জব্দ কৰিলোঁ আৰু জব্দ কৰাৰ পিছত তেওঁলোকৰ লগত সম্পৰ্কিত থকা যি ব্যক্তি আছে তেওঁলোককো আমি অনুসন্ধান কাৰ্য চলাই আছোঁ। আমি চুবুৰীয়া ৰাজ্যৰ যি য'ৰ পৰা আহিছিলে তাৰ সেই জিলাখনৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আৰু তাত থকা যিজন ব্যক্তি আছে মূল ব্যক্তি এজন ডাঙৰ মানে এটা কিংপিন আৰু এই এনেকুৱা বহুতো
অবৈধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছে সেই ব্যক্তিজনকো আমি ধৰাৰ ব্যৱস্থা কৰিছোঁ। গতিকে এই অভিযান আমাৰ অব্যাহত আছে আৰু এই অভিযান আমাৰ চলি থাকিব।